NEP হোৱাৰ পাছত আমাৰ বহুতখিনি নতুন বস্তু প্ৰাথমিক শিক্ষা বিভাগত অন্তৰ্ভুক্তি হৈছে। তাৰোপৰি আৰু এটা কথা আমি পৰ্যবেক্ষণ কৰিলোঁ যে আমাৰ যিসকল ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ বা ব্লক মিছন কোঅৰ্ডিনেটৰ তেওঁলোক একোজন প্ৰশাসনিক বিষয়া হোৱাৰ লগতে তেওঁলোক একাডেমিক বিষয়াও হয়। গতিকে তেওঁলোকক এটা প্ৰশিক্ষণৰ প্ৰয়োজন আছে যে তেওঁলোকৰ প্ৰশাসনিক ডিউটিখিনিৰ লগতে একাডেমিক ডিউটিখিনি তেওঁলোকে কেনেধৰণে পালন কৰিব আৰু এইটো কৰিবলৈ যাওঁতে NEPৰ জৰিয়তে যি নিপুণ ভাৰত মিছন আৰম্ভ হৈছে আৰু তাৰোপৰি আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন যিটো 3 বছৰৰ পৰা 6 বছৰ বয়সলৈকে ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰা এই গোটেই বিষয়খিনিৰ ওপৰত এটা 3দিনীয়া কৰ্মশালাৰ আয়োজন কৰা হৈছে। ইয়াৰ লগতে শিক্ষা হেতু সকলোৱে কি ধৰণে আমি শিক্ষা হেতুৰ এনালাইটিক্সখিনি একাডেমিক আৰু আমাৰ অন্য ইনফ্ৰাষ্ট্ৰাকচাৰ ইম্প্ৰুভমেণ্টৰ কাৰণে শিক্ষা হেতুক আমি কেনেধৰণে ব্যৱহাৰ কৰিব পাৰোঁ, ব্লক লেভেলতে আমি কেনেধৰণে এনালাইটিক্স ডেভেলপ কৰিব পাৰোঁ তাৰ কাৰণে এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। আইনমতে আমি গৰম বন্ধৰ সময়ত সকলোবিলাক ট্ৰান্সফাৰ হ'ব লাগে। গতিকে গৰম বন্ধ আহি আছে, গৰম বন্ধৰ আগে আগে যিখিনি আইনমতে সিদ্ধ মানে যিখিনি ট্ৰান্সফাৰ পোৱাৰ যোগ্য সকলোৱে অৰ্ডাৰ লাভ কৰিব। শিক্ষা হেতুৰ জৰিয়তে ট্ৰান্সফাৰ এপ্লিকেশ্যনৰ প্ৰক্ৰিয়াটো অলপ সময় ল'ব। এটা ৰিক্ৰুটমেণ্ট অলৰেডি এডভাৰটাইজমেণ্টটো ওলাই গৈছে। প্ৰাথমিক শিক্ষাতো সকলোৱে এপ্লিকেশ্যনো গ্ৰহণ কৰা হ'ল। ছেকেণ্ডেৰীৰ ক্ষেত্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব। গতিকে পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে ইতিমধ্যে আমি সেৱাক এটা ব্লু প্ৰিণ্ট ৰোডমেপ ৰূপৰেখা প্ৰস্তুত কৰাৰ কাৰণে দায়িত্ব দিয়া আছে। MCCৰ কাৰণে গোটেই প্ৰক্ৰিয়াখিনি যিহেতু বন্ধ আছিল, এতিয়া MCC প্ৰত্যাহাৰ হোৱাৰ পাছত এই গোটেই প্ৰক্ৰিয়াটো আমি 2 দিনতে আকৌ আৰম্ভ কৰিম। টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা সোনকালে হ'ব। মই এতিয়াই আপোনাক মানে দিন তাৰিখ সময় কৈ দিব নোৱাৰোঁ, কিন্তু প্ৰক্ৰিয়াটো অব্যাহত আছে। গতিকে ছাৰ বাইদেউসকল, ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ সমস্যা সমাধান সন্দৰ্ভত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি মন্তব্য আগবঢ়াইছে সেয়া নিশ্চয় আপোনালোকে জানিব পাৰিলে। শিক্ষামন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে জনাইছে যে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ যি বদলীকৰণ প্ৰক্ৰিয়া আছে সেয়া অহা গ্ৰীষ্ম বন্ধৰ ভিতৰতে সম্পূৰ্ণ হ'ব। হয় ছাৰ বাইদেউসকল, শিক্ষক কৰ্মচাৰীসকলৰ বদলীকৰণ অহা গ্ৰীষ্ম বন্ধৰ ভিতৰতে সম্পূৰ্ণ হ'ব। আনহাতে নতুন নিযুক্তি সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে অতি শীঘ্ৰে ৰাজ্যৰ বিদ্যালয়সমূহত নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। আনহাতে শিক্ষা হেতু সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে শিক্ষা হেতু কেনেদৰে ভালকৈ ব্যৱহাৰ কৰিব পৰা যায়, অৰ্থাৎ শিক্ষা হেতু ভালদৰে কেনেকৈ ব্যৱহাৰ কৰা যায় তাৰ ওপৰত ৰাজ্যৰ শিক্ষা বিভাগে অহৰহ চেষ্টা চলাই আছে। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ সমস্যা সমাধান সন্দৰ্ভত কৰা মন্তব্য। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।